দাবী উত্থাপন কৰিছে যে ক্ষমা খুজিলে মাৰুৱাৰী সমাজে কিন্তু তাৰ পিছতো অখিল গগৈৰ দাবী যে অখিল গগৈয়ে কৈছে যে যি পাঁচ অভিযুক্তৰ নাম আছিল যি পাঁচ গৰাকী আক্ৰমণ কৰিছিল খিলঞ্জিয়াক তাৰে তিনি গৰাকী গ্ৰেপ্তাৰ কৰিলে বাকি দুগৰাকী এতিয়াও পলাই আছে কেতিয়া গ্ৰেপ্তাৰ কৰিব অখিল গগৈয়ে প্ৰশ্ন কৰিছে শিৱসাগৰৰ বিধায়কে প্ৰশ্ন কৰিছে খিলঞ্জিয়াৰ ওপৰত আক্ৰমণ নচলিব অখিল গগৈয়ে আকৌ এবাৰ কৈছে যে যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদত ৰাইজৰ দলেও অংশগ্ৰহণ কৰিছিল কিন্তু শিৱসাগৰৰ বিধায়ক গৰাকী আকৌ দাবী যে বাকি পলাই থকা দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিব লাগিব নহলে ক্ষান্ত নহয় কোনো কাৰণতে শিৱসাগৰৰ ৰাইজ এই কথাষাৰ অখিল গগৈৰ বক্তব্যত স্পষ্ট হৈ পৰিল আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত যে অখিল গগৈয়ে শেহতীয়াভাৱে এই সন্দৰ্ভত মন্তব্য কৰিছে যে ক্ষমা খুজিলেই শেষ হৈ যোৱা নাই বাকি দুই অভিযুক্তক কেতিয়া গ্ৰেপ্তাৰ কৰিব প্ৰশ্ন উত্থাপন কৰিছে প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰত মাৰুৱাৰী সমাজে ক্ষমা খুজিলে খিলঞ্জিয়াৰ ওপৰত যি আক্ৰমণ চলিল সেই আক্ৰমণৰ পৰৱৰ্তী সময়ত এগৰাকী যুৱতীৰ ওপৰত চলা আক্ৰমণৰ পৰৱৰ্তী সময়ত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত শিৱসাগৰৰ ৰাইজে যেনেদৰে প্ৰতিবাদ কৰিলে শিৱসাগৰৰ ৰাইজে দেখুৱাই দিলে যে বহিৰাগতৰ দাদাগিৰি নচলিব তাৰ পিছত অখিল গগৈয়ে আকৌ এবাৰ দাবী উত্থাপন কৰিছে আকৌ এবাৰ হুংকাৰ প্ৰদান কৰিছে আকৌ এবাৰ সমালোচনা কৰিছে যে বাকি পলাই থকা দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিব লাগিব অখিল গগৈয়ে কি কৈছে এই সন্দৰ্ভত শুনাব বিচাৰিছো দ্বিতীয় কথা যে শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল আমাৰ জিমি দাস আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এগৰাকী গাভৰুক যি ধৰণে আক্ৰমণ কৰা হ'ল সেই ঘটনা এটা নজিৰবিহীন ঘটনা খিলঞ্জীয়াক আক্ৰমণ কৰা যিসকল মানুহ আছিলে তেওঁলোকৰ তিনিজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু আন দুজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই মুঠ পাঁচজন মানুহ আছিলে তাৰে তিনিজনক গ্ৰেপ্তাৰ কৰা হ'ল এতিয়ালৈকে বাকি কেইজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই আমি বাকি দুজনকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ দ্বিতীয় কথা যে এতিয়া চৰকাৰৰ পিনৰ পৰা আৰু একাংশ দালালে জিমি দাসৰ ওপৰত প্ৰেছাৰ দি তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেই গোচৰটো উঠাই ল'বৰ কাৰণে প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে যি সময়ত চৰকাৰে জিমি দাসক নিৰাপত্তা প্ৰদান কৰিব লাগিছিলে যি সময়ত জিমি দাসক শাৰীৰিক আৰু মানসিকভাৱে আক্ৰমণ কৰি তেওঁক বিধ্বস্ত কৰি পেলোৱাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক আচলতে ক্ষতিপূৰণ দিয়াৰ দৰকাৰ আছিলে সেই সময়ত কিন্তু চৰকাৰী কিছুমান এজেণ্টে গৈ জিমি দাসক এই গোচৰটো উঠাই ল'বৰ কাৰণে যি প্ৰেছাৰাইজ কৰিছে যি হেঁচা দিছে এইটো দুৰ্ভাগ্যজনক কথা জিমি দাসক আক্ৰমণ কৰা প্ৰত্যেকজন মানুহকে গ্ৰেপ্তাৰ কৰিব লাগিব মই জিলা প্ৰশাসনক মই পুলিচ প্ৰশাসনক বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে প্ৰত্যেকজন এনেকুৱা আমাৰ অভিযুক্ত প্ৰত্যেকজনকে অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকৰ সকলোৰে ওপৰত পস্কো ডালি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ